আজি অসমত আমালোকৰ লোকতান্ত্ৰিক অধিকাৰ সুৰক্ষিত নহয়। লোকতন্ত্ৰৰ ভিতৰত কি হয়? লোকতন্ত্ৰৰ ভিতৰত ৰাইজৰ সিদ্ধান্ত, ৰাইজৰ আশা, ৰাইজৰ সপোন আমি ৰাইজক গুৰুত্ব দিয়া যায়। মোক মনত পৰে যেতিয়া মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, সেই সময়ত আমাৰ উদ্দেশ্য আছিল যে লোকতন্ত্ৰ আমি কেনেদৰে আৰু বহলাই আমি ৰাইজক আৰু ক্ষমতা দিব পাৰোঁ। সেয়া হৈছে লোকতন্ত্ৰৰ মূল উদ্দেশ্য, যে ক্ষমতা কোনোবা এজন ব্যক্তিৰ ওচৰত নহয়, ক্ষমতা সাধাৰণ মানুহৰ হাতত থাকিব লাগে। আৰু সেইকাৰণে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি জোৰ দিছিলোঁ শিক্ষাৰ ওপৰত, আমি জোৰ দিছিলোঁ স্বাস্থ্যৰ ওপৰত, আমি জোৰ দিছিলোঁ গাঁৱৰ উন্নয়নৰ ওপৰত, আমি জোৰ দিছিলোঁ যে পঞ্চায়তৰ নিৰ্বাচনৰ জৰিয়তে মহিলাসকলৰ হাত আৰু সবল হওক। এয়া আছিলে আমালোকৰ উদ্দেশ্য। কিন্তু আজি আমি কি দেখা পাইছো যে গোটেই উন্নয়ন আজি গুৱাহাটী কেন্দ্ৰিক, গোটেই উন্নয়ন আজি ডাঙৰ ডাঙৰ ঠিকাদাৰ কেন্দ্ৰিক। গাঁৱৰ ভিতৰত, পাহাৰৰ অঞ্চলত, জংঘলৰ কাষত আজি মানুহে চাফা পানী পাবলৈও আজি অসুবিধা পাইছে। যি বিজেপি চৰকাৰ 5 ট্ৰিলিয়ন ইকনমি কথা কয়, আজি গুৱাহাটী মানুহক খোৱা পানী দিব পৰা নাই। যি বিজেপি চৰকাৰ আজি ডিজিটেল ইণ্ডিয়াৰ কথা কয়, আজি মানুহে আজি গম পাই গৈছে যে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুলত আজি তাতে ইলেক্ট্ৰিচিটি নাই। আজি তেওঁলোকৰ গোটেই ধ্যান হৈ গৈছে যে আমি নিজৰ ভায়েকৰ নামত কেনেদৰে ঠিকা দিব পাৰোঁ, নিজৰ পৰিয়ালৰ নামত কেনেদৰে আমি মাটি কিনিব পাৰোঁ। এজন শক্তিশালী উদ্যোগপতি আদানীক আমি কেনেদৰে সহায় কৰিব পাৰোঁ। আমাৰ জনসাধাৰণে কৈ আছে যে মূল্যবৃদ্ধি ৰোধ কৰক, যুৱকসকলক সংস্থাপন দিয়ক, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা ঠিক কৰক। এইখিনি কাম তেওঁলোকে কৰা নাই। আজি তেওঁলোকৰ ভুল হৈছে, ভাবিছে সদায় ক্ষমতা তেওঁলোকৰ ওচৰত থাকিব। বুজি পোৱা নাই যে ক্ষমতা এটা চক্ৰ, আৰু যদি তেওঁলোকে ৰাইজৰ হৈ কাম নকৰে, এই যি ৰাইজে তেওঁলোকক আশীৰ্বাদ দিছে, আগন্তুক দিনত তেওঁলোকৰ পৰা তেওঁৰ গাড়ী টানি লৈ যাব। আৰু সেয়া হৈছে আমাৰ উদ্দেশ্য, কংগ্ৰেছ দলৰ উদ্দেশ্য, যে অসমৰ ভিতৰত এটা লোকতান্ত্ৰিক পৰিৱেশ থাকিব লাগে। চৰকাৰ যাৰে হওক, ক্ষমতা আমি আমাৰ ওচৰত থাকক বা নাথাকক, কিন্তু ৰাইজৰ হাত শক্তিশালী হ'ব লাগে। ৰাইজৰ নিজৰ কথা মুকলিকে ক'ব লাগে। যদি ক'ৰবাত ভুল হৈছে, তে ৰাইজে নিজৰ কথাখিনি কওক। যদি চৰকাৰে কেলেংকাৰী কৰিছে, তে ৰাইজৰ নিজৰ কথাখিনি কওক। কিন্তু আজিৰ তাৰিখত ৰাইজৰ নিজৰ মুখখন খুলিবলৈ নিদিয়ে। যদি কোনোবাই প্ৰতিবাদ কৰে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে, লোকতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে, সেইজনকো জেললৈ পঠাই দিয়ে। হিংসা কৰা নাই, নিজৰ লোকতান্ত্ৰিক অধিকাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোককো জেললৈ পঠাই দিব, কেছ লগাই দিব, পুলিচ পঠাই দিব। এনেকুৱা এটা অৱস্থা, যাৰ কাৰণে মানুহে আমালৈ চাই আছে, কংগ্ৰেছ দললৈ চাই আছে। আজিৰ তাৰিখত যদি অসমৰ ভিতৰত আমি লোকতান্ত্ৰিক আমি পৰম্পৰা ৰাখিব বিচাৰো, আমাৰ সন্মুখত এটাহে বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আমি বিজেপি চৰকাৰক বুজাই দিবলৈ বিচাৰো যে তোমালোকৰ ওচৰত পুলিচ, CBI, ইনকাম টেক্স থাকিব পাৰে, কিন্তু বাস্তৱ শক্তি তোমালোকৰ লগত নাই, বাস্তৱ শক্তি জনসাধাৰণৰ লগত আছে।
আৰু সেই একে কথা আমি ৰাইজক মনত পেলাবলৈ বিচাৰো সেই একে কথা আমি অসমৰ জনসাধাৰণক মনত পেলাবলৈ বিচাৰো যে আপোনালোকে নাভাবিব যে বিজেপি চৰকাৰ যথেষ্ট শক্তিশালী কোনো শক্তি নাই শক্তি আছে আপোনালোকৰ হাতত আপোনালোকৰ এটা আঙুলি আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰিত কৰে আপোনালোকৰ এটা আঙুলি মুখ্যমন্ত্ৰী চকীতকৈ বেছি শক্তিশালী এইখিনি কথা মনত ৰাখক আৰু এয়া হৈছে আমাৰ কৰ্তব্য যে জনসাধাৰণৰ শক্তি জনসাধাৰণক মনত পেলাব লাগিব যাৰ ফলত আমি গাঁৱে ভূঞে যাব লাগিব যাৰ ফলত আমি অঞ্চলে অঞ্চলে আমি মিটিং কৰিব লাগিব নতুন মানুহক যোগ কৰিব লাগিব মানুহক বুজাব লাগিব যে আইনী ব্যৱস্থা আছে ৰাজনৈতিক ব্যৱস্থা আছে লোকতান্ত্ৰিক আপোনালোকৰ অধিকাৰ যে যদি ক'ৰবাত ভাল কাম হৈছে ভাল কাম হোৱাটো প্ৰশংসা কৰক কিন্তু যদি ক'ৰবাত ভুল হৈছে তেতিয়া ভুল আঙুলিয়া দিয়াটো আপোনালোকৰ অধিকাৰ আজি বৰ্তমান বিজেপি চৰকাৰৰ 10 বছৰ সম্পূৰ্ণ হ'ল ৰাজ্যত থকা বিজেপি চৰকাৰ 10 বছৰ সম্পূৰ্ণ হ'ল 10 বছৰত কি কাম কৰিলে তাৰ হিচাপ আমাক ল'ব হিচাপ আমাক লাগিব যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আছিল তেতিয়া 10 বছৰ ভিতৰত কিমান কাম হৈছে মনত পেলাওক অসমত শান্তি পৰিস্থিতি ঘূৰি আহিলে সন্ধিয়া ভাগত মানুহবোৰ ওলাই যাবলৈ সুবিধা পালে চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পালে শিক্ষকসকলৰ অৱস্থা ভাললৈ গ'ল গুৱাহাটী কিমান সলনি হ'ল এয়া আছিলে কংগ্ৰেছ চৰকাৰৰ 10 বছৰৰ হিচাপ তেওঁলোকে কি কৰিছে আজি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকৰ সুবিধা পোৱা নাই মানুহক দৰমহা দিবলৈ সুবিধা পোৱা নাই ঠিকাদাৰৰ অৱস্থা নাই গাঁৱৰ ৰাস্তা ওপৰত ডাম্পাৰ চলাই আজি গাঁৱৰ ৰাস্তাও আজি অৱস্থা নাই এয়া হৈছে তেওঁলোকৰ হিচাপ দিবলৈ বিচৰা নাই সেইকাৰণে মানুহৰ মাজত এতিয়া বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে অপপ্ৰচাৰ মিছা কথা ভয় আৰু ভাবুকি এয়া হ'ল বিজেপি দলৰ অস্ত্ৰ ভয় ভাবুকি অপপ্ৰচাৰ আপোনালোকে ভাবি চাওক কোনো শক্তিশালী মানুহ কোনো স্বাভিমান থকা মানুহ ভয় ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ নহয় এজন দুৰ্বল ব্যক্তিহে ভয় ভাবুকি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ যদি সাহস আছে এতিয়া সত্যৰ কথা কওক যদি দুৰ্বল হওক এতিয়া ভয় ভাবুকি অপপ্ৰচাৰ চলাই থাকে 10 বছৰ হৈ গ'ল এইখন চৰকাৰ 10 বছৰত কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ কামৰ একো পৰিণাম দেখাব পৰা নাই এতিয়া ভয় ভাবুকি অপপ্ৰচাৰ তেওঁলোকৰ বাবে তেওঁলোকৰ লাখুটি হৈ গৈছে লাখুটিৰ দৰে ভয় আৰু অপপ্ৰচাৰক ব্যৱহাৰ কৰিছে কিন্তু আমি মহাত্মা গান্ধী আদৰ্শৰে সেই মহাত্মা গান্ধী সেই লাঠি লৈ আমি আগবাঢ়ি যামগৈ আমি সেই মহাত্মা গান্ধী লাঠি লৈ আমাৰ অসমৰ জনসাধাৰণৰ সংবিধানিক অধিকাৰৰ ওপৰত আমি পহৰা দিম আমাৰ সংবিধানত কি লিখা আছে যে আমি সকলোৱে হলো সমান নাগৰিক আমাৰ মাজত কোনো প্ৰথম শ্ৰেণীৰ নাগৰিক নাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই আইনৰ সন্মুখত আমাৰ লোকৰ সমান অধিকাৰ এই পৰম্পৰা সেই আদৰ্শ এয়া হৈছে ভাৰতৰ সংস্কৃতিৰ মূল শক্তি এয়া হৈছে আমাৰ মূল শক্তি ইমান বছৰৰ পৰা প্ৰায় আজিৰ পৰা 5000 বছৰ আগলৈকে যদি যাওক ভাৰত সদায় এক ধনী শক্তিশালী দেশ কিয় আছিল যেহেতু ভাৰতীয় পৰম্পৰাত আমাৰ মিলনৰ কথা লিখা আছে সম্প্ৰীতিৰ কথা আমাৰ পৰম্পৰাত লিখা আছে
যেতিয়ালৈকে ভাৰতৰ ভিতৰত মিলন আৰু সম্প্ৰীতিৰ পৰম্পৰা আমি ধৰি ৰাখিব পাৰিম, ভাৰত সদায় শক্তিশালী হৈ থাকিব। যিদিনা আমি মিলনৰ সম্প্ৰীতি আমি এই সম্পদ আমি যিদিনা আমি হেৰাই পেলাওঁ, ভাৰত দুৰ্বল হৈ যাব। সেইকাৰণে যিসকলৰ নেশ্যনেল চিকিউৰিটি কথা কয়, ৰাষ্ট্ৰীয় সুৰক্ষা কথা কয়, তেওঁলোকক প্ৰশ্ন কৰক যে মণিপুৰত তেওঁলোকে ৰাষ্ট্ৰক কেনেকৈ সুৰক্ষিত ৰাখিলে। মণিপুৰত আজি দুৰ্ভাগ হৈ গ'ল, সমাজৰ মাজত সংঘাত হৈ গ'ল, তুমি মণিপুৰক একত্ৰিত ৰাখিব পৰা নাই। এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত তোমালোকে প্ৰশ্ন কৰিবলৈ বিচাৰা। এয়া হৈছে পাৰ্থক্য যে আমি শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ক্ষমতা এৰিব পাৰোঁ। এয়া হৈছে কংগ্ৰেছ। আৰু তেওঁলোকে হৈছে যে ক্ষমতাৰ কাৰণে তেওঁলোকে অশান্তি সৃষ্টি কৰিব পাৰে। ক্ষমতা কেন্দ্ৰিক ৰাজনীতি লৈ যদি সমাজৰ মাজত বিভাজন হওক, সংঘাত হওক, হিংসা হওক, তেওঁলোকৰ কোনো চিন্তা নাই। আৰু আমাৰ হৈছে যে ক্ষমতা আমাৰ লগত থাকক বা নাথাকক, সমাজৰ মাজত আমি সদায় একতা আমি এই পৰম্পৰাটো ধৰি ৰাখিব লাগিব। আৰু সেইকাৰণে আজিৰ তাৰিখত আমি সকলোৱে একগোট হ'ব লাগিব। আমাৰ দল, বিভিন্ন দল, যুৱকসকল, খেতিয়কসকল, শিল্পীসকল, শিপিনীসকল, আমি সকলোৱে একগোট হ'ব লাগিব। আমি বাস্তৱভাৱে যদি আমি একগোট হওঁ, তো কোনো শক্তি আমাক পৰাজয় কৰিব নোৱাৰে। কোনো শক্তি আমাক পৰাজিত কৰিব নোৱাৰে। আজি সেই আমাৰ যে শক্তি বৃদ্ধি পাইছে, যোৱা লোকসভা নিৰ্বাচনৰ পৰা যোৰহাট, ধুবুৰী আৰু নগাঁও জিকাৰ পিছত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাইছে, এতিয়া লাহে লাহে বিজেপি শিবিৰৰ ভিতৰত ভূমিকম্পন সৃষ্টি হৈছে। গম পাই গৈছে যে মাত্ৰ 12 মাহৰ কাৰণে তেওঁলোকৰ চৰকাৰ, 12 মাহৰ পিছত মডেল কোড লাগি যাব, গোটেই ক্ষমতা তেওঁলোকৰ হাতৰ পৰা গুচি যাব। আৰু সেইকাৰণে এই 12 মাহৰ ভিতৰত যিমান পইচা লুটিব পাৰে তেওঁলোকে বিচাৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।